যোৰহাটৰ তৰাজানত থকা বহু বিতৰ্কিত চকু ক্লিনিক আই4 শীঘ্ৰে বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ যোৰহাট প্ৰশাসনৰ। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে অৱশেষত বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ভুৱা তথা বিতৰ্কিত প্ৰতিষ্ঠানখন। কাৰ্যবাহী দণ্ডাধীশ জ্যেষ্ঠ স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক লৈ গঠন কৰা এক উচ্চস্তৰীয় তদন্ত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত গ্ৰহণ কৰা হয় এই পদক্ষেপ। বিজ্ঞানৰ চমকেৰে সাধাৰণ ৰাইজক প্ৰতাৰণা কৰা আৰু কোটি কোটি টকা লুট কৰাৰ অভিযোগ উত্থাপিত হৈছে এই আই4 ক্লিনিকৰ বিৰুদ্ধে। চিকিৎসাৰ নামত লুণ্ঠনৰ ৰাজ্য চলোৱা যোৰহাট তৰাজানৰ আই4 নামৰ এই চকু ক্লিনিকখন শীঘ্ৰে বন্ধৰ নিৰ্দেশ। প্ৰশাসনৰ তদন্তত পোহৰলৈ আহিল এই ক্লিনিকখনৰ ভয়ংকৰ কাণ্ড কাৰখানা। জানিব পৰা মতে বিহাৰৰ শুভম কুমাৰ নামৰ এজন যুৱকে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিভাগ বিশ্ববিদ্যালয়ে অনুমোদিত যোৰহাটৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা কেৱল বি.অপ্তম ডিগ্ৰী লাভ কৰিছিল। কিন্তু জিলিকি থকা বিজ্ঞাপনৰ আশ্ৰয় লৈ তেওঁ তৰাজানত খুলি পেলালে আই4 নামৰ এই চকু ক্লিনিক। প্ৰতাৰণা, ভুৱা প্ৰচাৰ, অতিৰিক্ত মাচুল সংগ্ৰহ কৰি আহিছিল। তেওঁ বি.অপ্তম ডিগ্ৰী কেৱল স্নাতক পৰ্যায়ৰ, কিন্তু শুভম কুমাৰে নিজৰ নামৰ পিছত লিখিবলৈ ল'লে এম.অপ্তম আৰু কোনোবা বহিৰাজ্যৰ বিশ্ববিদ্যালয়ৰ পৰা PhD কৰি থকা বুলি মিছা দাবী কৰিলে। ইমানতে ক্ষান্ত নাথাকি তেওঁ নিজকে বিশেষজ্ঞ ডাক্তৰ সজাই প্ৰেছক্ৰিপশ্যন লিখা আৰু ডাক্তৰৰ চৰকাৰী চিহ্ন বা প্ৰতীকো ব্যৱহাৰ কৰিবলৈ ল'লে। বিভিন্ন জনপ্ৰিয় ইউটিউবাৰক মাতি আনি ছ'চিয়েল মিডিয়াত ভুৱা প্ৰমোচন চলাইছিল শুভমে। নেপাললৈ গৈও দৃষ্টিশক্তি ঘূৰাই নোপোৱা লোক ইয়াত ভাল হোৱা ভুৱা প্ৰমোচন কৰি আকৰ্ষিত কৰিছিল ৰাজ্যৰ চুকে কোণে থকা সৰল ৰাইজক। আৰু এই বিজ্ঞাপনৰ ফাণ্ডত পৰি নিতৌ শ শ লোক ভিৰ কৰিছিল এই ক্লিনিকত। কিন্তু চিকিৎসাৰ নামত ইয়াত চলিছিল কেৱল লুণ্ঠন। কেৱল চকু পৰীক্ষা কৰাৰ নামতেই গ্ৰাহকৰ পৰা লোৱা হৈছিল 7,000 পৰা 10,000 টকা, ভিজিট আছিল 500 টকা। চশমা বা গ্লাছৰ নামত লোৱা হৈছিল 20,000, 30,000, 50,000 পৰা 1,60,000 টকালৈকে। অভিযোগ অনুসৰি কোনো কোম্পানীৰ চশমাৰ আচল দাম যদি 7,000 টকা, তাৰ বিপৰীতে ইয়াত 12,000 পৰা 14,000 টকা পৰ্যন্ত আদায় কৰা হৈছিল। আনকি পইচা দিব নোৱাৰা দুখীয়া লোকৰ সোণৰ গহনা পৰ্যন্ত বন্ধকত ৰাখি লৈছিল এই লুণ্ঠনকাৰী চক্ৰটোৱে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনৰ ৰিপৰ্ট AIN লাইভ। মানৰ পূৰ্বে ইউটিউবৰ জৰিয়তে ভিডিঅ' দেখি মই ইয়াত চকুৰ চিকিৎসা কৰিবলৈ আহিছিলোঁ। চকুৰ চিকিৎসা কৰিবলৈ অহাৰ পিছত তেওঁলোকে চিকিৎসা অন্তত মোক এযোৰ 12,100 টকাৰ এযোৰ চশমা মোক দিয়ে। আৰু চশমাযোৰ দিয়াৰ পিছতে তেওঁলোকে মোক কয় যে আপুনি 8,000 টকা বৰ্তমান পে'মেণ্ট কৰিব লাগিব, 8,000 টকা পে'মেণ্ট কৰিলেহে অৰ্ডাৰ আমি দিব পাৰিম। বোলো মোৰ গুৰিতো ইমান পইচা নাই। তেওঁ ক'লে আপোনালোকৰ কিমান আছে? বোলো 4,000। বোলে 4,000 দিয়ক আৰু 4,000 ঘৰত গৈ দিবগৈ, আমি অৰ্ডাৰ দি দিম। বা তেনেকৈ থাকিলে। তাৰপৰা মই যিহেতু ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছুমান নিউজ পাবলৈ ধৰিলোঁ আৰু সেই নিউজৰ ওপৰত ভিত্তি কৰি আজি এটা খবৰ পালোঁ যে এইখন স্বাস্থ্য সঞ্চালকালয়ে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। আৰু আহিয়ে মই তেওঁলোকৰ লগত কথা পাতিলোঁ। তেওঁলোকে মোক ক'লে যে পইচা কোনো পধ্যে ঘূৰাই দিয়া নহয়। মই বোলো আপোনালোকৰ পৰা মই চশমাটো ইতিমধ্যে মোৰ হাতত আহি পৰাই নাই, গতিকে মোক এডভান্স পে'মেণ্টটো আপোনালোকে ঘূৰাই দিয়ক। তেওঁলোকে মোক ভাবুকি দিবলৈ ধৰিলে, পুলিচ মাতিম, ব্লেকমেইল কৰিবলৈ আহিছে। বোলে আপুনি পুলিচ মাতে কি মাতে মাতক, কিন্তু মোক পইচাটো ঘূৰাই দিয়ক। আমাৰ তৰ্ক বিতৰ্কৰ অন্তত তেওঁলোকে মোক 4,000 টকা ঘূৰাই দিলে। কিন্তু মই সকলো জনসাধাৰণক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এইখনত চিকিৎসা কৰিবলৈ নাহিব। ইয়াত চিকিৎসা কৰিবলৈ আহিলে আপোনালোক কিন্তু সৰ্বশান্ত হ'ব লাগিব। এইটো তৰাজান সোণাৰীগাঁও। মোৰ নামটো অম্লানজ্যোতি ভৰালী। এইটোতো আজি প্ৰায় 2 বছৰৰ ওপৰত হৈ গ'ল এখন খোলা ইয়াত। আৰক্ষীয়ে বৰ্তমান এখন বন্ধ কৰিলে, কিন্তু তেওঁলোকেতো কয় যে আমি কোনো ধৰণৰ নটিচে পোৱা নাই। তেওঁলোকে অকল কোনোবাই তেওঁলোকক ব্লেকমেইল কৰিছে, এনেকুৱা ধৰণৰ দায়খৰা মন্তব্য দিবলৈ যায়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।